নমস্কাৰ কাৰেণ্ট ট্ৰেড চাবলৈ স্বাগতম মই আকাশমিতাই আগবঢ়াবলৈছো এক গুৰুত্বপূৰ্ণ খবৰ আধাৰ কাৰ্ডৰ পৰা বঞ্চিতসকলৰ বাবে সুখবৰ আধাৰ বঞ্চিতই শীঘ্ৰেই লাভ কৰিব আধাৰ কাৰ্ড 15 দিনৰ ভিতৰতে লাভ কৰিব আধাৰ কাৰ্ড কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে খুলি দিছে আধাৰ কাৰ্ড 9,35,682 গৰাকীৰ বন্ধ হৈ আছিল আধাৰ কাৰ্ড 2019 বৰ্ষৰ পৰা বন্ধ হৈ আছিল আধাৰ কাৰ্ডসমূহ আধাৰ কাৰ্ড লাভ কৰাৰ পিছতেই লাভ কৰিব ৰেচন কাৰ্ড আৰু অন্যান্য সুবিধা আধাৰ কাৰ্ডৰ পৰা বঞ্চিতসকলৰ বাবে সুখবৰ আধাৰ বঞ্চিতই শীঘ্ৰেই লাভ কৰিব আধাৰ কাৰ্ড 15 দিনৰ ভিতৰতে লাভ কৰিব আধাৰ কাৰ্ড কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে খুলি দিছে আধাৰ কাৰ্ড 9,35,682 গৰাকীৰ বন্ধ হৈ আছিল আধাৰ কাৰ্ড 2019 বৰ্ষৰ পৰা বন্ধ হৈ আছিল আধাৰ কাৰ্ডসমূহ আধাৰ লাভৰ পিছতেই লাভ কৰিব ৰেচন কাৰ্ড আৰু অন্যান্য সুবিধা আৰু আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থকা লোকসকলৰ বাবে বৰ্তমান আহি পৰিছে এক ভাল খবৰ আৰু আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থকা 9,35,682 গৰাকী লোকে এতিয়া লাভ কৰিব আধাৰ কাৰ্ড 15 দিনৰ ভিতৰতে লাভ কৰিব আধাৰ কাৰ্ডসমূহ এনআৰসি বায়োমেট্ৰিক দিয়াৰ সময়ৰ পৰা বন্ধ হৈ আছিল এই সকল লোকৰ আধাৰ কাৰ্ডসমূহ আৰু আধাৰ কাৰ্ড বন্ধ হৈ থকা বাবে চৰকাৰী হা সুবিধাৰ পৰা বঞ্চিত হৈ আছিল এই সকল লোক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে এই সকল লোকৰ এনআৰসিৰ হৈতে আধাৰ কাৰ্ডৰ প্ৰত্যক্ষ সম্বন্ধ নাই আৰু এনআৰসিত থকা নাম থকা লোকেও পোৱা নাছিল আধাৰ কাৰ্ড ভাৰত চৰকাৰে এই সকল লোকক আধাৰ কাৰ্ড দিয়াৰ অনুমতি প্ৰদান কৰিছে ভাৰত চৰকাৰে UIDAI আধাৰ কাৰ্ড প্ৰদানৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু এনআৰসি আৰু আধাৰ কেন্দ্ৰ একেটা হোৱাৰ বাবে আসলতে এই সমস্যাৰ সৃষ্টি হৈছিল গতিকে 15 দিনৰ ভিতৰতে লাভ কৰিব আধাৰ কাৰ্ডসমূহ কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে আধাৰ কাৰ্ড খুলি দিছে আৰু 9,35,682 গৰাকী লোকৰ আধাৰ কাৰ্ডসমূহ বন্ধ হৈ আছিল 2019 বৰ্ষৰ পৰা বন্ধ হৈ আছিল আধাৰ কাৰ্ডসমূহ আৰু এতিয়া আধাৰ কাৰ্ডসমূহ লাভ কৰাৰ পিছতে ৰেচন কাৰ্ডো লাভ কৰিব আৰু লগতে অন্যান্য সুবিধাও লাভ কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে মন্তব্য কৰে যে আধাৰ কাৰ্ড হোৱাৰ পিছত ৰেচন কাৰ্ডো পাব আৰু ৰেচন কাৰ্ড লগতে বিভিন্ন হা সুবিধাও লাভ কৰিব আৰু আজি লোকসভা ভৱনত এক সংবাদমেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্লক হৈ থকা যিসমূহ আধাৰ কাৰ্ড সেইসমূহ অতি শীঘ্ৰে খুলি দিয়াৰ কথা সদৰি কৰিছে আৰু পুনৰবাৰ জনাইছো যিহেতুকে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছিল বহু লোক আৰু 15 দিনৰ ভিতৰতে অতি শীঘ্ৰে আসলতে 15 দিনৰ ভিতৰতে আধাৰ কাৰ্ডসমূহ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে খুলি দিছে এতিয়া আধাৰ কাৰ্ড 9,35,682 গৰাকীৰ বন্ধ হৈ আছিল আধাৰ কাৰ্ডসমূহ 2019 বৰ্ষৰ পৰা বন্ধ হৈ আছিল আধাৰ কাৰ্ডসমূহ আৰু বৰ্তমান আধাৰ কাৰ্ডসমূহ লাভ কৰাৰ পাছতে ৰেচন কাৰ্ড আৰু অন্যান্য সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে আধাৰসমূহ সংগ্ৰহ কৰিব পাৰিব য'ত তেওঁলোকে বায়োমেট্ৰিক্স দিছিলে বা UIDAI কৰ্তৃপক্ষই বেলেগ ব্যৱস্থাও কৰিব পাৰে যে তেওঁলোকে ক'ত গৈ আধাৰ কাৰ্ডখিনি সংগ্ৰহ কৰি লাগিব কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে যেহেতু আগৰ যেটো নিষেধাজ্ঞা হেতু তেওঁলোকে প্ৰত্যাহাৰ কৰিছে আৰু এতিয়া আধাৰ কাৰ্ড পোৱাৰ পথ সকলোৰে প্ৰশস্ত হ'ল এটা বহুদিনীয়া এটা যেটো ইস্যু আছিলে হেতু আনুষ্ঠানিকভাৱে ৰিজলভ হ'ল বুলি মই আশা কৰিছো কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো লৈ মই ব্যক্তিগতভাৱে সাক্ষাৎ কৰি মানুহখিনিৰ কথা বুজাইছিলো আৰু তেখেতেও বিশেষকৈ গোটেই বস্তুখিনি বুজি তেখেতে নিজে অনুমোদন দিয়ে যে আধাৰ কাৰ্ডসমূহ মানুহক ঘূৰাই দিব লাগে মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ হৈ ধন্যবাদ জনাইছো যে বিষয়টো এটা নিষ্পত্তি হোৱা বাবে এই কথাটো ক'বৰ কাৰণে আপোনালোকক মই মাতিছিলো আৰু ভাৰত চৰকাৰৰ যিখন অফিচ মেমৰেণ্ডাম তাৰ কপি এটা আপোনালোকক আমি দি দিম যাতে আপোনালোকে এই মেমৰেণ্ডামখন বহল প্ৰচাৰ কৰিব পাৰে 27 লাখ বুলি আমাৰো ধাৰণা আছিলে পিছত যেতিয়া আমি আলাপ আলোচনা কৰিলো তেতিয়া আমি গম পালো যে সংখ্যাটো 27 লাখ নহয় 9,35,682
আমাৰো প্ৰথমতেতো আমি ধাৰণাৰ ওপৰতে চলি আছিলোঁ যেতিয়া ভাল কৰি আলাপ আলোচনা হ'ল তেতিয়া ইউনিক আইডেণ্টিটি অথৰিটি আমাক ক'লে যে আমি 27 লাখ জব্দ কৰি ৰখা নাই আমি 9,35,000হে জব্দ কৰি ৰাখিছোঁ